हेलो स्टूडेंट তোমালোকৰ কাৰণে আৰু দুটা চেপ্টাৰৰ পৰা কমন ওলাইছো পৃষ্ঠকালি আৰু আয়তন আৰু পৰিসংখ্যা এই দুটাৰ পৰা মই খুব কমকে বাছি ওলাই দিছো তোমালোকৰ 284 ত তোমালোকে আহা তোমালোকৰ ইয়াৰ পৰা আহিবই 284 এইটো আমি পাইছো পৃষ্ঠকালি আৰু আয়তন এফালে আহা তোমালোকৰ ইয়াৰ পৰা আহিব তোমালোকে মই যে কেটা দেখাই দিম একেটাৰ পৰা আহিব ইয়াতে তোমালোকে অনুশীলনী চাবা তোমালোকে 2 নম্বৰটো বাৰে বাৰে ৰিপিট হয় এই 2 নম্বৰ কোৱেশ্চনটো আৰু 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰটো এটো অহাৰ খুবই চান্স আছে যে এটা পুতুলা একে ব্যাসার্ধ যুক্ত এটা অর্ধ গোলকৰ ওপৰত 3.5 সেন্টিমিটার ব্যাসার্ধ যুক্ত এটা শঙ্কুৰে গঠিত পুতুলাটোৰ মুঠ উচ্চতা হল 15.5 সেন্টিমিটার পুতুলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এটো কোৱেশ্চন তোমালোকৰ 2025 চনত অহাৰ সম্ভাৱনা খুবই আছে এটো চান্স আছে এটো মিছ নকৰিবা এটা পুতুলা এটো 2020 চনৰ ৰৈফালে আহিছিল 19 চনৰ ৰৈফালে আহিছিল তাৰ পিছত আৰু অহা না আছিল গতিকে এটো তোমালোকৰ অহাৰ খুবই চান্স আছে বিশেষকৈ এটো মিছ নকৰিবা আৰু 2 নম্বৰটো মিছ নকৰিবা 2 নম্বৰটো অহা নাই কিন্তু এবাৰ আহিব পাৰে 2 আৰু 3 দুটা ইয়াৰ পৰা তাৰ পিছত চাবা তোমালোকে ইয়াৰ পৰা চাব নালাগে ইয়াৰ পৰা মই কমকে ওলাই দিছো ইয়াতে 3 নম্বৰটো চাবা 5 নম্বৰটো চাবা আৰু এই 7 নম্বৰটো চাবা এই তিনিটা তাতে দিলো দুটা ইয়াতে তিনিটা বিশেষকৈ তাৰে যে দুটা দিলো সেই দুটাৰ পৰা এটা তোমালোকৰ আহিব কিন্তু তোমালোকে এই তিনিটা পঢ়িব পাৰিলে তোমালোকৰ 100% কমন হৈ যাব তিনিটাৰ পৰা এটা আহিব এটো কোৱেশ্চন এই তিনিটা এই পাঁচটা দিলো এই পাঁচটাৰ পৰা এটা আহিব বিশেষকৈ তাৰে দুটা পঢ়িবা তাৰ পিছত এফালে কমন নিদো যেহেতু সময় নাই সেইকাৰণে তোমালোকে পৰিসংখ্যাৰ পৰা চাবা এটো চেপ্টাৰৰ পৰা ইয়াৰ পৰা তোমালোকক দিছো এটো চাবা অনুশীলনী এই কি 14.1 এটোৰ পৰা চাবা 2 নম্বৰটো চাবা এটা ফ্যাক্টৰীৰ 50 জন শ্ৰমিকৰ কৰ্মীৰ দৈনিক পৰিশ্ৰমিক হল তলৰ বান্টন এইটো চাবা 2 নম্বৰটো আৰু পাৰিলে 3 নম্বৰটো চাবা 3 নম্বৰটো কমন দিয়া নাই যদি পাৰা 3 চাবা 2 3 ৰ ভিতৰত বেছিভাগ আহে তাৰ পিছত তোমালোকে ইয়াৰ পৰা দিছো মোস্ট ইম্পৰ্টেন্ট যেটো হয় এটো কোৱেশ্চন তোমালোকৰ এবাৰ অহাৰ খুবই 100% চান্স আছে এটো কোৱেশ্চন এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হল এটো কোৱেশ্চন তোমালোকৰ 100% কমন হয় 1 নম্বৰটো তাৰ পিছত 2 নম্বৰটো চাবা যে তলৰ তথ্যসমূহে 225 টা বৈদ্যুতিক উপাদানৰ পৰ্যবেক্ষণৰ দ্বাৰা উপলব্ধ আয়ুস ঘণ্টাত নিৰূপণ কৰে এই 2 নম্বৰটো চাবা 1 আৰু 2 এই দুটাৰ পৰা এই চেপ্টাৰৰ পৰা এই দুটা পঢ়িলে ইয়াৰ পৰা এটা আহিব এই দুটা মিছ নকৰিবা তাৰ পিছত এইফালে তোমালোকে এইফালে আৰু দিছো এইফালে তোমালোকে 1 নম্বৰ কোৱেশ্চনটো চাবা যে এটা অঞ্চলৰ 68 জন গ্ৰাহকে মাহেকত খৰচ কৰা বিদ্যুতৰ বাৰম্বাৰতা বিভাজন তলত দিয়া হল তথ্যৰ মধ্যমা মাধ্য আৰু বহুলক উলিয়াবা আৰু তুলনা কৰা এটো 100% চান্স আছে তোমালোকৰ তাতে এটা দেখাই দিলো 100% চান্স আৰু এইফালে এটা দেখাই দিলো 100% চান্স দুটাৰ পৰা এটা আহিব পাৰে আৰু 2 নম্বৰ কোৱেশ্চনটো 2022-23 বৰ্ষত আহিছে এটো 23 চনত আহিছে 22 চনত আহিছে গতিকে এটো পঢ়িলে পঢ়িবা এটো ইমান কমন নহয় এবাৰ 25 চনত অহাৰ সম্ভাৱনা নাই এই 1 নম্বৰটো চাবা আৰু সেইফালে এটা দিছো এইকেটা চাবা
এইকেইটাৰ পৰা তোমালোকৰ আহিব। আজি আৰু নাই, আজি এইকেইটা দেখাই দিলোঁ। পাৰিলে এইকেইটা পঢ়িবা, ইয়াৰ পৰা আহিব তোমালোকৰ। আজিৰ ইমানেই আছিল, দেখা হ'ব পুনৰ এটা ভিডিঅ'ত।